রিপেয়ারিং করবার সেখানে মোচা বড় বড় যদি গভর্নমেন্টে বসে আমাক কালি করছে আমাক মারিব দিলে সহ্য কৰিব আমি খ্ৰীষ্টীয় হয় নাপাহৰিব কিয় যেতিয়া আপুনি নিজৰ মনত দে আপুনি গ্ৰহণ কৰিব নোৱাৰিব খ্ৰীষ্টীয় জাতি হয় আমি খ্ৰীষ্টিয়ান হয় এইটো বুলি ক'ব যে কালি কৰি যদি মাৰিব দিব নহয় নাখায় এইটোৱে কৰিছো একদম ভাল নহ'লে মহিমা দিব ঈশ্বৰক আমাৰ পিতৃ যে চৰত ভাষণ কৰে নহয় তেওঁ মহিমাই দিব নোৱাৰে ক'ব যে এতিয়া আমাৰ নহয় গতিকে আমাৰ আৰম্ভ কৰিছোঁ নিজৰ ল'ৰা ছোৱালী বন্ধু সকলোৱে ক'ব না কৰক বেলেগ আমি গভৰ্ণমেণ্টক মানিম গভৰ্ণমেণ্টে যি বহাইছে আমি গ্ৰহণ কৰিম কিন্তু খ্ৰীষ্টিয়ান হয় কাৰোবাৰ যদি আপত্তি আছে বাইবেলটো পঢ়ক আৰু বাইবেলটো বদলাই দিয়ক যদি আপত্তি আছে মানে নামানিব বাইবেল কাৰণ বদলাব নোৱাৰে নামানিব বাইবেল এৰি যাওক কাৰণ বাইবেলে আমাক এইটোৱে কৈ আছে যে গভৰ্ণমেণ্টটো যেনেকৈ হওক আমি গম পাইছোঁ সেই সময়ত গভৰ্ণমেণ্টটো কেনেকৈ আছে আমাক কি বেছি বেয়া আছে কৈছে কি তোমালোকে গভৰ্ণমেণ্টক মানিবই লাগিব নহ'লে নহ'ব টাইটাছ 3 লাষ্ট পদটো লিখোঁ এই সেকেন্ড লাষ্ট আমি কৰিব লাগিব টাইটাছ সেকেন্ড তিমথিৰ টাইটাছ 3 অধ্যায় তিনি অধ্যায় 1 2 3 পঢ়িব টাইটাছৰ 3 অধ্যায় 1 2 3 মই ইংলিছত পঢ়িছোঁ আপোনাক পঢ়িব Titus chapter 3 verse 1 to 3 remind the people to be subject to rulers remind the people to be subject to rulers and authorities to be obedient to be ready to do whatever is good to slander no one to be peaceable and considerate and always be gentle toward everyone at one time we too were foolish disobedient deceived and enslaved by all kinds of passions and pleasures we lived in malice and envy being hated and hated পৰীক্ষণ আমি এইটো অলপ বেলেগকে লিখিছে টাইটাছ 3 অধ্যায় 1 2 3 পঢ়িছোঁ দ্বিতীয় পত্ৰ 3 অধ্যায় 1 পৰা 3 পঢ়িতা আছে সৎকৰ্মৰ বিষয়ে আধিপত্য বা আৰু ক্ষমতা পোৱাবিলাকৰ হ'বলৈ আজ্ঞা মানিবলৈ সকলো সৎকৰ্মৰ আৰু কাৰো নিন্দা নকৰি নিৰ্বিৰোধী আৰু জ্ঞানটো স্বাভাৱিক হৈ সকলো মানুহৰ প্ৰতি মৃদুভাৱ এইবিলাকক গৌৰৱ কিয়নো পূৰ্বে আমিও নিৰ্ভুল আজ্ঞা নমনা ভ্ৰান্ত নানাবিধ অভিলাষ আৰু দায়িত্বকৰ্ম কৰা হিংসা আৰু অপ্ৰিয় কাম নিওৱা নিৰ্ণনীয় আৰু পৰস্পৰে বিনাশকাৰী আছিলোঁ ধন্যবাদ আহক বাইবেলটো শুনো কি কৈছে আমিও এক সময়ত মূৰ্খ আছিলোঁ বুলি কৈছে কোনে কোনে বিশ্বাস কৰে যে গভৰ্ণমেণ্টটো আমি চিলেক্ট কৰিছোঁ আপুনি ধ্যান বনাইছে আমাৰ হাতটো চলে সময় আমাৰ অধিকাৰ সময়ত আমাৰ কাৰো অধিকাৰ নাই মই বহুত ভাবিছোঁ আৰু এনেকৈ আহিব যে মই এতিয়া পুস্তক বুজি নাপাওঁ কি গভৰ্ণমেণ্ট ষ্টাব্লিছ হৈছিলে সময়টো আমাৰ হাতত নাই মোক এটা বস্তু মনত ক্লিয়াৰ কৰাইছে এনে কৈছোঁ কি সব গভৰ্ণমেণ্ট আহিলে এক সময়ত লাগিব আপোনাক যে এইটো গভৰ্ণমেণ্ট কি কৰে যেনেকৈ আমাৰ বিজেপি গভৰ্ণমেণ্টে লাষ্টত কৈছে ইছ বাৰ 400 পাৰ মানে একেবাৰে কনষ্টিটিউশ্যন বনাব চেষ্টা কৰিছে নোৱাৰিলে কাৰণ ঈশ্বৰৰ ইচ্ছা নাছিল এতিয়া কৈছে বেছি কিবা হেড কৰিছে কৰাপ কৰিছে কিবা হৈছে 400 পাৰ কৰাই দিলে হৈছে চাগে কিন্তু সিমান লেভেলৰ নহয় যে ঈশ্বৰৰ শাসনটো হেৰাই বুজিছে বস্তুটো 400 পাৰ নাৰা আছিল মানুহে গুৰুত্বই দিয়া নাই মানুহে কৈছে কনষ্টিটিউশ্যন আমি মানো আমি আইন মানো আমি আইনটো আমাৰ কাৰণে চব হয় সিহঁতৰ নাৰা আছিলে ইছ বাৰ 400 পাৰ মানে কনষ্টিটিউশ্যন বদলাব চেষ্টা কৰিছে নোৱাৰিলে ঈশ্বৰৰ কাৰণে সময়টো হয় ডেম'ক্ৰেচি কি হয় আমাৰ গভৰ্ণমেণ্ট ডেম'ক্ৰেচি ন মানুহৰ পৰাই মানুহৰ মাজৰ পৰাই মানুহৰ কাৰণে ডেম'ক্ৰেচি না ঈশ্বৰৰ সময় নাহালৈ আমাৰ হাত চলি থাকিব পাৰে এক মাহ মানুহ যে কংগ্ৰেছ কোনো হাতাব নোৱাৰে এক মাহ বিজেপি লগা হৈছিলে আকৌ বিহাৰী বাজপেয়ী চাহ কৰিছে যে নহ'ব আকৌ আহিল আকৌ লাগিছিলে নহ'ব এতিয়া আহিল মানুহ এতিয়া লাগিছে কংগ্ৰেছ যাব এইবিলাক আমাৰ হাতত নাথাকে যি ঈশ্বৰৰ শাসন চলিব সেইটো তেনে যাকে যাক হ'লে ইউজ কৰিব যাকো ইউজ কৰিব কাকো নিয়ে
আমাক লাগি কৈছে আমি ভোট দিম সেইটো আমি কিন্তু আমাৰ কৰ্তব্য হয় আমি কৰিব লাগে নিজৰ বুদ্ধি নিজৰ চিন্তা ধাৰণাৰে আমি কৰিব লাগে কিন্তু সময়ৰ ওপৰত আপোনাৰ আৰু কাৰো অধিকাৰ নাই এইটো খ্ৰীষ্টিয়ান বিলিফ হয় when the time is right I will tell you ঈশ্বৰে নাজানে নেকি ইজৰাইলক কিয় ভোকত পেলাই দিলে মানুহ লাগিব পাৰে যে আমি ধ্বংস কৰিছো ইজৰাইলক প্ৰভুৱে কৈছে ৰেমনেণ্ট ৰাখিছো মই নিজৰ নামৰ কাৰণে আব্ৰাহামৰ নামৰ কাৰণে লাষ্টৰ দিনলৈ শেষ কৰিব নোৱাৰিবা ইজৰাইলক আৰু মই এহঁতৰ কাৰণে ৰাখি দিছো মিলিটাৰী ঠিকান 1000 বছৰ ৰাজ্য সময় এহঁতৰ কাৰণেই হ'ব সেইকাৰণে শেষ কৰিব নোৱাৰে কোনো শেষ কৰিব নোৱাৰে ক'ত কি হ'ব ঈশ্বৰৰ কাৰণে চব ঈশ্বৰৰ মহিমাৰ কাৰণে হয় আমাক লাগে যে আমাৰ গাড়ী চলাওঁতে দিগদাৰ হৈ গ'ল এইটো কি ঈশ্বৰৰ কাৰণে এইবিলাক বস্তু মানি নাৰাখে এই পৃথিৱীখন বহুত মহান বিশাল নচয় যাতে বাইবেল কৈছে কি মনত পেলোৱা ঈশ্বৰৰ মানুহক ৰিমাইণ্ড দেম মনত পেলোৱা যে এন্তে পাহৰি গৈছে চাগে বাৰে বাৰে উগ্ৰ হৈ আছে এন্তে ফাৰ্ষ্ট পিটাৰৰ গিৰ্জা তিমথি টাইটাছত ৰোমানছত সব গিৰ্জাত বুলি লেখা দেখিছে পৌলে বাৰে বাৰে কৈছে এন্তে মনত পেলাইছে কি বাৰে বাৰে এন্তে জীৱন জীয়াই আছে দেখিছে মনত পেলোৱা এন্তে আৰু উগ্ৰ হৈ আছে সমাজৰ কাৰণ কেনে প্ৰভুৰ মৰণটো পাহৰিছে আৰু উগ্ৰ হৈ আছে মনত পেলোৱা বুলি কৈছে কাৰণ আমিও এক যুগত মূৰ্খ আছিলো প্ৰভুৰ জ্ঞানটো নাছিলে আমাক লাগিছে যে আমি সব হিলাই দিম বদলাই দিম ইটো কৰিম মণিপুৰত 3 বছৰ থাকিছো যোনে আমাক গুলি মাৰিছে কি আহি কিনে প্ৰভুৰ নাম লৈ প্ৰাৰ্থনা কৰে ৰোমানছ 13 ফাৰ্ষ্ট পিটাৰ ছেকেণ্ড টিমথি টাইটাছ নপৰাকে প্ৰাৰ্থনা কৰে কিন্তু বহুত ভাল মানুহ তাতে একবাৰ বাক্য দিয়া যাব যিটো যে কৰি আছা সেইটো বেয়া হৈ থাকে সমাজত মানুহে লাগিব খ্ৰীষ্টিয়ান লাগিব কিন্তু পাষ্টৰ ইভেঞ্জেলিষ্ট লাগে যেতিয়া উগ্ৰ হৈ শিকায় কেনেকৈ চলিব ঈশ্বৰৰ ঘৰটো উগ্ৰ হৈ শিকাই আছে নাগালেণ্ড হৈ গ'ল মণিপুৰ হৈ গ'ল উগ্ৰ হৈ শিকাই আছে গুলি মাৰি দিয়ে বিজয় কাটি নাম আমাৰ কাৰণে কি জাতি হালেলুয়া খ্ৰীষ্টিয়ানৰ কাৰণে কি জাতি কি ধৰ্ম একো নাই আমাৰ ধৰ্ম জাতি আমাৰ খালি একমাত্ৰ নাম প্ৰভু যীশুৰ নাম জপত কৰিব তাৰ ওপৰত একো নামে নাই জাতি ধৰ্ম ৰাখি নাথাকিব আপুনি প্ৰভু যীশুক কোৱাৰ পিছত ভুলে গৈ জাতিৰ নামত কোন ডাঙৰ হ'ল জাতিৰ নাম হ'ল কি বড়ো মই মণিপুৰী মোৰ দেউতা মণিপুৰী